নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। অহা 25 এপ্ৰিলত 37 সংখ্যক মিষ্টাৰ শৰাইঘাট হ'বলৈ গৈ আছে। আমাৰ লগত আছে আয়োজক মণ্ডলী ভৱজ্যোতি গোস্বামী ডাঙৰীয়াকে ধৰি বিভিন্ন আয়োজক সমিতিৰ বিভিন্ন বিষয়ববীয়া আছে। মই তেখেতৰ পৰা পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম, যিহেতু এখন ঐতিহ্যমণ্ডিত শৰাইঘাট মিষ্টাৰ শৰাইঘাট শৰীৰ চৰ্চা প্ৰতিযোগিতা। মই আপোনাক স্বাগতম জনাইছোঁ, যিহেতু আপোনালোকে 37 সংখ্যক মিষ্টাৰ শৰাইঘাট প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ গৈ আছে 25 এপ্ৰিলত। গতিকে কেনেকুৱা ধৰণে আয়োজন কৰিছে, অলপ দৰ্শকসকলক উদ্দেশ্যি আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব, কি ক'ব? ধন্যবাদ গগৈ স্পৰ্টছলৈ। আমি অহা 25 এপ্ৰিল তাৰিখে 37তম সদৌ ভাৰত যিখন আমাৰ ক্লাছিক বডি বিল্ডিং চেম্পিয়নশ্বিপ আছে, ভাৰতৰ ভিতৰতে আটাইতকৈ পুৰণি দেহশ্ৰী প্ৰতিযোগিতা শৰাইঘাটশ্ৰী। আমি শৰাইঘাটৰ যি আমাৰ লাচিত বৰফুকনৰ সূৰ্য বীৰ্যৰ প্ৰতীক শৰাইঘাট ৰণ, সেই শৰাইঘাটৰ নাম দি আমি খেলখন আৰম্ভ কৰিছিলোঁ 1990 চনত। আজি আহি আমি 37 বছৰত ভৰি দিলোঁ। বহুত কষ্টৰ মাজেৰে আমি বিভিন্ন ঘাট প্ৰতিঘাটত মাজেৰে আমি খেলখন চলাই আছোঁ। আৰু এইবাৰ আমি যোৱা 15 মাৰ্চত আমাৰ খেলখন অনুষ্ঠিত কৰাৰ কথা আছিলে, কিন্তু বিশেষ অসুবিধা কিছুমানৰ কাৰণে, ইলেকশ্যন বা যিকোনো অসম ইলেকশ্যন হওক যি হওক, আৰু কিবা কিবি অলপ প্ৰব্লেম আছিলে, যাৰ কাৰণে আমি খেলখন পিছুৱাই দিব লগা হ'ল। এতিয়া আমি অহা 25 এপ্ৰিল তাৰিখে আমি খেলখন আমি অনুষ্ঠিত কৰিম আজাৰা, যিটো আমাৰ এখন সভাঘৰ আছে আজাৰাত, আমাৰ মেইন ৰাস্তাৰ কাষতে আছে এইটো। আমি তাতে 89ৰ পৰা বহুতবাৰ খেল পাতিছোঁ। আমাৰ বিভিন্ন ৰাজ্যিক প্ৰতিযোগিতা হৈ আছিলে, কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত আমি খেল তাত অনুষ্ঠিত কৰা নাই। এইবাৰ আমি প্ৰথম এটা পদক্ষেপ লৈছোঁ। আৰু যিহেতু সেই এৰিয়াটোত আমাৰ বহুতখিনি আমাৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ আছে, লগতে পাৱাৰ লিফ্টাৰ আছে, ৱেইট লিফ্টাৰ আছে, গতিকে আমাৰ আইৰণ গেমৰ বহুতখিনি মানুহ তাতে আছে জড়িত। তেওঁলোকৰ এটা বিপুল অনুৰোধত আমি এইবাৰ তাতে পাতিবলৈ মনস্থ কৰিছোঁ, আৰু ৰাইজৰ বিপুল সঁহাৰি আছে, আৰু আমাৰ প্লেয়াৰসকল যথেষ্ট উৎসাহিত হৈছে। প্ৰথমতে আমি এইটো ৰেলৱে ষ্টেডিয়ামত পতা কথা আছিলে। NFRSক আমি অলপ ৰিকুৱেষ্ট কৰিছিলোঁ, কিন্তু আমি তেওঁলোকৰ পৰা বিশেষ সঁহাৰি নোপোৱাৰ কাৰণে আমি ভেন্যুটো চেঞ্জ কৰিব লগা হ'ল। গতিকে আমি পুনৰবাৰ কৈছোঁ, আমি প্ৰথমতে প্ৰচাৰ দিছিলোঁ যে মালিগাঁও ৰেলৱে ষ্টেডিয়ামত হ'ব 25 এপ্ৰিল তাৰিখে। এতিয়া আমাৰ ভেন্যুটো চেঞ্জ হৈ আজাৰা সভাঘৰত হ'ব, আৰু সেইখন এখন আমাৰ আইৰণ গেমৰ এখন ভাল স্থলী, ভাল ক্ষেত্ৰ এখন। প্ৰাইজ মানি কিমান থাকিব আৰু কিমানমান খেলুৱৈ হ'ব? প্ৰাইজ মানি আমাৰ যিখিনি আছে, মিষ্টাৰ শৰাইঘাট প্ৰতিযোগিতা যিখন আছে, তাতে আমাৰ 6 লাখ টকাৰ প্ৰাইজ মানি আছে। তাৰপিছত আমাৰ যিটো অসমীয়া প্ৰতিদিন মিষ্টাৰ শৰাইঘাট অসম বুলি আমি এখন খেল পাতোঁ, সেইটো 8 বছৰ হ'ল। এইবাৰ 8 বছৰ হ'ল সেইখন 8 বছৰত আমি এইবাৰ সেইখনতো পাতিম। তাতেও প্ৰায় 1.5 লাখ টকাৰ আমি প্ৰাইজ মানি আছে। লগতে আমি মহিলাসকলক উৎসাহিতৰ কাৰণে আমি খেল এখন পাতিছিলোঁ, মিছ শৰাইঘাট, আৰু এইবাৰ সেইখন 5 বছৰত ভৰি দিলে। আৰু সেইটো আমাক সহযোগিতা কৰিছে চাই বিকাশে, আৰু চাই বিকাশৰ সহযোগত আমি খেলখন অনুষ্ঠিত কৰিম। চাই বিকাশ এডুকেশ্যন ইনষ্টিটিউট, তেওঁলোকৰ সহযোগত আমি 5বাৰ, এইবাৰ 5th মিছ শৰাইঘাট বডি বিল্ডিং কম্পিটিশ্যন পাতিম এইবাৰ। গতিকে 3টা আমাৰ ইভেণ্ট হ'ব। মেইন ইভেণ্ট আমাৰ শৰাইঘাটটো, লগতে আমাৰ এই 2টা লগতে থাকিব। আমি অসমখন আমি আৰম্ভ কৰিছিলোঁ এইকাৰণে যে আমাৰ যি শৰাইঘাট প্ৰতিযোগিতাত বৃহৎ বডি বিল্ডাৰ আহে, আনহাতে আমি দেখা পাওঁ যে আমাৰ অসমৰ ল'ৰাখিনি অলপ পিছত আছে। সেইকাৰণে আমি তাৰ মাজতে যিখিনি পাৰ্টিচিপেট কৰিব, তাৰ মাজতে আমাৰ অসমীয়াসকলক আমি এটা টোকেনৰ বনাৰ কৰি আমি এটা প্ৰাইজ মানি দিওঁ। কিন্তু আমাৰ উদ্দেশ্যটো এইটোৱে যে আমাৰ সেইখিনি ল'ৰাও যাতে উৎসাহিত হয়। টোটেল প্ৰাইজ মানি কিমান? টোটেল প্ৰাইজ মানি আমাৰ 3টা জীৱনত 9,84,000 হ'ব। এতিয়ালৈকে কিমানে ৰেজিষ্ট্ৰেশ্যন কৰিছে, বা ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া এতিয়াও? ৰেজিষ্ট্ৰেশ্যন আমাৰ সেনেকৈ আমি ডাইৰেক্টলি কৰা নাই। ৰেজিষ্ট্ৰেশ্যন আমাৰ অন দি স্পট হ'ব। অন দি স্পট আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব, আৰু IBBFৰ আমাৰ অফিচিয়েল আহিব। জেনেৰেল ছেক্ৰেটাৰী চেতন পাঠাৰে ছাৰ, প্ৰেছিডেণ্ট স্বামী ৰমেশ কুমাৰ, তেওঁলোকৰ সহযোগত তেওঁলোকে আহি ৰেজিষ্ট্ৰেশ্যনবিলাক কৰিব অন দ্য স্পট। আৰু আমি IBBFক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ বিভিন্ন অসুবিধা আছিলে এবাৰ খেলখন পতাৰ ক্ষেত্ৰত। মোৰ অলপ পাৰ্চনেল প্ৰব্লেম আছিলে, লগতে আমি স্পনচৰো পোৱা নাছিলোঁ ইলেকশ্যনৰ অলপ কিবা কিবি প্ৰব্লেমৰ কাৰণে। কিন্তু আমাৰ ইণ্ডিয়ান বডি বিল্ডাৰ্ছ ফেডাৰেশ্যনে আমাক যথেষ্টখিনি ছাপোৰ্ট দিলে। তেওঁলোকে ক'লে হ'ব, আমি আছোঁ, আমি কৰি দিম। मैं शुक्रिया अदा करना चाहता हूँ इंडियन बॉडी बिल्डर्स फेडरेशन को और आवर ऑनरेबल प्रेसिडेंट स्वामी रमेश कुमार जी, जिसने हमको बहुत हेल्प किया।
और हम इधर से प्रणाम करता हूँ उसको, और जिसके लिए हमारा जो इवेंट है उसको जो सपोर्ट दिया है वो हम लोग हमेशा याद रखेंगे। কেতিয়া খেলসমূহ কেতিয়াৰ পৰা আৰম্ভ হ'ব? খেল আমাৰ 5টা বজাৰ পৰা আমি 3টা বজাত ৰেজিষ্ট্ৰেশ্যন দিছোঁ, 2টা বজাত 3টা বজাৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব, তো আমি 5 বজাত খেলখন আৰম্ভ কৰিম আৰু সেইমতে অনৱাৰ্ড চলি যাব আৰু 5টা বজাত। পৰা বহিৰাজ্যৰ পৰা বহুত খেলুৱৈ আহে আগতে নাম থকা হয়। আমি তাৰমানে কি প্ৰথমতে আমি যেতিয়া শৰাইঘাট পাতিছিলোঁ আমি ৰাতি 1-2টা বাজি যায়, ইমান প্লেয়াৰ আহে। আমি সেইকাৰণে এইবাৰ IBBFৰ লগত আমি আজি কেইবছৰমান আগৰ পৰা আমি ৰেষ্ট্ৰিকশ্যন কৰি দিছোঁ। অনলি মানে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলৰ ব্ৰেণ্ডেড যিখিনি প্লেয়াৰ আছে সেইখিনিক আমি ইনভাইটেশ্যন দিওঁ বা তেওঁলোকক আমি আমন্ত্ৰণ জনাওঁ আহিবৰ কাৰণে। সেইসকলকে আমি শৰাইঘাট প্ৰতিযোগিতা তাৰমানে আমি এটা শ্ব' টাইপৰ কৰিব বিচাৰিছোঁ যে যিখিনি আমাৰ ষ্টেণ্ডাৰ্ড প্লেয়াৰ আহে 20টাই হওক, 30টাই হওক, 40টা হওক, 50টা হওক, যিমান হওক, লাগিলে কম হওক, কিন্তু এই প্লেয়াৰসকলৰ যিখিনি পাৰফৰ্মেঞ্চ আছে সেই পাৰফৰ্মেঞ্চ যদি আমাৰ প্লেয়াৰসকলে দেখা পায় তেওঁলোকে উৎসাহিত হ'ব। সেইকাৰণে আমি এটা শ্ব' টাইপৰ কৰিছোঁ আৰু পাব্লিকেও বহুত ডিমাণ্ড আছে, ভাল পায় যে শৰাইঘাটখন হ'বলৈ। আমি বাৰে বাৰে যে আমাৰো এতিয়া এজ হৈছে বা কিবা এটা বহুত টেকনিকেল প্ৰব্লেম আছে হোৱাৰ কাৰণে আমি খেলখন বাদ দিব বিচাৰোঁ, কিন্তু ইমান ডিমাণ্ড আহে গৈ আকৌ আমি কিবাকিবিকৈ খেলখন পাতিব লগা হৈ যায়। সেইটো এটা অৱস্থা হৈছে। তথাপি শৰাইঘাটখন মানে চিলেকশ্যন কিবা ক্ৰাইটেৰিয়া থাকিব নেকি ইয়াতে, মানে ধৰি লওক কিবা? সেইটোৱেই ক'লোৱেই মই যে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলৰ প্লেয়াৰখিনিকে আমি পাৰ্টিচিপেট কৰিব দিওঁ। ইয়াতে যোনে পদক পাব ধৰি লওক তেখেতসকল কিবা ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ চিলেকশ্যন হ'ব নেকি এনেকুৱা কিবা? নাই, সেনেকুৱা নাথাকে এইটো, কাৰণ যিহেতু এইখন অ'পেন কম্পিটিশ্যন, এইখন নেশ্যনেল চেম্পিয়নশ্বিপ নহয়, এইখন হৈছে অ'পেন কম্পিটিশ্যন। অ'পেন কম্পিটিশ্যনত সেইটো ৰেংক নাথাকে। যেনেকৈ আমি যেতিয়া অফিচিয়েল কম্পিটিশ্যন পাতোঁ, যিটো ষ্টেট চেম্পিয়নশ্বিপ, নেশ্যনেল চেম্পিয়নশ্বিপ, সেইবিলাকৰ এটা বস্তু থাকে। এইখন আমাৰ হৈছে অ'পেন কম্পিটিশ্যন। অ'পেন কম্পিটিশ্যনত জাষ্ট মানে আমি অনাৰটো দিওঁ বা ব্ৰেণ্ডকো টপ 10, ইণ্ডিয়া টপ 10, যেনেকৈ আমাৰ খেলখন হ'ব ইণ্ডিয়া টপ 10, ইণ্ডিয়াৰ 10টা বেষ্ট প্লেয়াৰ আৰু সেইটোৱে কথা। 37 বছৰত যদি ভৰি দিবলৈ গৈ আছে, গতিকে 37 বছৰে বিগত 37 বছৰে কেনেকুৱা ধৰণৰ কষ্ট, ত্যাগ, সাধনা মানে কৰিব লগা হৈছে এইখন চেম্পিয়নশ্বিপ দৰ্শকৰ মাজলৈ উলিয়াই দিবলৈ বা খেলুৱৈসকলক উলিয়াই আনিবলৈ, কেনেকুৱা ধৰণৰ মানে কষ্ট, সাধনা, প্ৰত্যাহ্বান সন্মুখীন হৈছে, কি ক'ব বিচাৰিব? নহয়, সেইটোৱেই কথা যে এখন এটা ইভেণ্ট ইষ্টেব্লিছ কৰিবৰ কাৰণে বহুতে কিবাকিবি ক'ব পাৰে, বেকত কিবা কয়, কোনোবা কয়, কিন্তু মই নিজে গৌৰৱবোধ কৰোঁ যে মই সকলোৰে সহযোগত আজি ইমান বছৰ যে কৰিছোঁ খেল এখন, অসমৰ দৰে এখন ট্ৰাবুলটন জেগা, আজিতো অসমখন ভাল হ'ল। এটা সময়তো গুলী বাৰুদ বম ফুটা আছিলে, বাহিৰৰ পৰা মানুহ নাহে খেল খেলিব, আসামে যায়গা ইতনা বডি বনায়, গলি খাকে মৰেগা, বম ফাটেগা, এনেকৈ আমাৰ এটা বদনাম আছিলে অসমত। সেই জেগাত সেনেকুৱা এখন ঠাইত আৰু ইয়াত স্পনচৰশ্বিপ নাপায়। অসমত চবে মানে ইয়াতে মানে বাহিৰৰ যিবিলাক কোম্পানী আহে, আমি আজি ইমান দিন অৰ্গেনাইজেশ্যন থাকি গম পাওঁ, তেওঁলোকে নিবহে আহে। ইয়াত কিন্তু দিব লাগিলে আমি দিল্লীত সুধিব লাগিব, বম্বেত সুধিব লাগিব, ক'ত চেন্নাইত সুধিব লাগিব, সেনেকুৱা আৰু। কিন্তু পইচা নিয়াৰ সময়ত কিন্তু ইয়াৰ পৰা সিহঁতে তেওঁলোকে লৈ যায় পাছত। কিন্তু আমি দিয়াৰ সময়ত কিন্তু তেওঁলোকে 10টা কুৱেশ্যন কৰে, 10টা দিয়ে, 10টা সেয়া কৰে। সেইকাৰণে আমাৰ স্পনচৰশ্বিপৰ প্ৰব্লেম আছে। আমাৰ বুলি নহয়, আমাৰ যিবিলাক স্পৰ্টছ অৰ্গেনাইজাৰ আছে চবৰে এইটো প্ৰব্লেম আছে। ইয়াত ডাঙৰ কোম্পানীবিলাক আছে, ডাঙৰ হেৰিবিলাকে ইয়াতে বিজনেছ আছে, ইয়াতে বিজনেছ কৰি আছে, কিন্তু তেওঁলোকে অসমৰ খেলবিধক, অসমৰ ক্ৰীড়া ক্ষেত্ৰত সহযোগিতা কৰাত কিন্তু বহুতখিনি কৃপণালি কৰে আৰু বহুত তেওঁলোকে আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন দেখায়। কিন্তু সেইটো কিন্তু বাহিৰৰ ষ্টেটত আমি নেদেখোঁ। কিন্তু বাহিৰৰ ষ্টেটবিলাকত সুন্দৰভাৱে তেওঁলোকে কৰিব, কিন্তু আমাৰ ইয়াত যেতিয়া কৰিব লগা হয়, অসমত যেতিয়া কৰিব লগা হয়, তেওঁলোকে বহুত টাৰ্মছ এণ্ড কণ্ডিশ্যন দেখাই দিয়ে। সেইটোৱে কথা। যিসকলে মানে 37 সংখ্যক মিষ্টাৰ শৰাইঘাট চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, তেখেতসকলক উদ্দেশ্যি আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব? মই এইটোৱে কৈছোঁ যে শৰাইঘাট চি প্ৰতিযোগিতা এখন চবৰে ড্ৰিম ইভেণ্ট বুলি মই ভাবোঁ। বহুতে কৈ থাকে, আমি সেনেকৈয়ে ভাবোঁ, আৰু আমি সেইখিনিয়ে গৌৰৱ যে আমাৰ শৰাইঘাট নামটো যে ভাৰতবৰ্ষত বা ইণ্টাৰনেশ্যনেল লেভেলতো আমাৰ এটা নাম আছে। গতিকে তাতে যদি এটা প্লেয়াৰে আহি তেওঁলোকে সেইখন খেলত যদি টাইটেল এটা বা সেইখন মঞ্চত যদি উঠি কিবা এটা প্ৰাইজ পায় বা সেইখন মঞ্চত পাৰ্টিচিপেট কৰিলেও তেওঁলোকে এটা গৌৰৱবোধ কৰা যেন আমি ভাবোঁ। তেওঁলোকে কোৱা শুনিছোঁ আমি, नहीं शराइघाट में गया था, अच्छा लगा, हाँ हम पार्टिसिपेट किया है। আমি পাৰ্টিচিপেট মেডেলো দিওঁ চবকে, গতিকে সিহঁতে মেমৰি এটাও লৈ যায় যে শৰাইঘাটত আহিছিলোঁ, এইটো মেমৰি আমি লৈ যাম। এনেকুৱা অল প্লেয়াৰ্ছক আমি পাৰ্টিচিপেণ্ট মেডেল দিওঁ। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু কেইগৰাকীমান বিষয়ববী আছে, তেখেতসকলৰ মন্তব্য ল'বলৈ চুটিকৈ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। 37 সংখ্যক মিষ্টাৰ শৰাইঘাট আহি আছে, কি ক'ব?
গোটেইখিনি ছাৰে ক'লেই যিখিনি ক'ব লগা আছিলে সেইখিনিয়ে কথা আৰু আমি সেইটোৱে যিটো ছাৰে ক'লে যিটো আমি অসুবিধাৰ মুখামুখি হৈছোঁ মানে বহুতখিনি পাইছোঁ আমাৰ এটা খেল এটা পাতিবলৈ কাৰণে বহুত অসুবিধা হয় আৰু বেলেগ ইভেণ্টত বুলি নকওঁ কিন্তু বহুতকেইটা এনেকুৱা ইভেণ্টত আছে মানুহকেইটা স্পনচাৰ নিজে উদযাচি আহে কিন্তু আমাৰ যিটো স্পৰ্টছ ইভেণ্ট হয় যিকোনো স্পৰ্টছত মানুহ মানে উদযাচি অহা মানুহ কম 100টাৰ মাজত খুব বেছি 2-3জনহে ওলাব চাগে মই এইটোৱে বিচাৰোঁ যে বস্তুটো কি স্পৰ্টছ বোলা বস্তুটো স্পৰ্টছত মানুহ আৰু আগুৱাই আহক ছাপৰ্ট কৰক আৰু ল'ৰা ছোৱালী আগুৱাই যাওক আমি সেইটো বিচাৰোঁ আৰু মিষ্টাৰ শৰাইঘাটৰ যিটো মানে সন্মানীয় খিতাপ সেইটো অসমৰ এগৰাকী খেলুৱৈ যদি পায় সেইটো আৰু ভাল কথা ডেফিনেটলি সেইটো ভালেই পাম সেইটো আমাৰ কাৰণে যোৱাবাৰ আমাৰ অসমৰ ল'ৰা এজন আছিলে ৰিংকু দাস বুলি সেইটো খুব মানে গৰ্বৰ কথা আৰু এটা প্ৰাউড মুমেণ্ট সেনেকুৱা কথা এতিয়া আৰু মানে ল'ৰা ওলাই আহক আৰু হেৰি কৰক তাৰ কাৰণে আমাক ছাপৰ্ট লাগিব মানুহ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মই দেৱজিৎ দাৰ ওচৰলৈ আহিব ৰাখিছোঁ আপুনি যিহেতু সমৰকলাৰ লগত জড়িত তথাপিতো আপুনি আমাৰ ভৱজ্যোতি গোস্বামী ডাঙৰীয়াৰ লগতো আছে গতিকে কি ক'ব বিচাৰিব 37 সংখ্যক মানে মিষ্টাৰ শৰাইঘাট আহি আছে যিহেতু আমাৰ এইখন 37 শৰাইঘাট অনুষ্ঠিত হ'বলৈ গৈ আছে এইটোকে বিচাৰোঁ যে আমি সফলতামণ্ডিত হওক আমাৰ যিমানখিনি পাৰ্টিচিপেট হওক অল অভাৰ ইণ্ডিয়াৰ পৰা বা অসমৰ পৰা হওক সকলোৱে পাৰ্টিচিপেট কৰক পাৰ্টিচিপেটকে লগতে দৰ্শকসকলো আহক আহি এই খেলখন সফল কৰক তাই কামনা কৰিছোঁ হয় নিশ্চয়কৈ আৰু এগৰাকী বিষয়ববী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিটো ভৱজ্যোতি গোস্বামী ডাঙৰীয়াৰ যিটো কষ্ট সাধনা আজি এই ফচল বুলি ক'ব লাগিব যিহেতু এইখন টুৰ্ণামেণ্টৰ আচলত ধৰিয়ে বহুখিনি শৰীৰ চৰ্চাবিদে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে প্ৰতিষ্ঠাও লাভ কৰিছে গতিকে কি ক'ব তেখেতৰ বিষয়ে এতিয়া চাওক মানে এইখন হৈছে 37তম মানে আপোনাৰ মিষ্টাৰ শৰাইঘাট অলৰেডি 36 কমপ্লিটেড মানে এতিয়া ইয়াত যিটো মানে হেৰি হয় এইটো বিগ ইভেণ্ট হয় ইণ্ডিয়াৰ ভিতৰত এইখন মানে টপৰ ভিতৰত থাকে কাৰণ কিয় এইটো মানে মানে ফাৰ্ষ্ট প্ৰাইজটোৱে 1,50,000 টকা 1,50,000 টকা ফাৰ্ষ্ট প্ৰাইজ হয় 3টা ইভেণ্টৰ কেছ ৱাৰ্ড আছে তো এটা হৈছে কি আপোনাৰ এইটোতো অল ইণ্ডিয়া লেভেল এটা আছেই ষ্টেট লেভেল কেছ ৱাৰ্ড এটা আছে তাৰপিছত আকৌ ফিমেলখিনিৰ কাৰণে আকৌ কেছ ৱাৰ্ড আছে 3টা লেভেল কেছ ৱাৰ্ড মেনেজ কৰা ইমান ধেমালি নহয় তাতকৈ ডাঙৰ কথা হৈছে সময় দিয়ে যে টাইমটো মানে কিমান টাইমটোতো আমি নাপাওঁ একচুৱেলি এই খেল এখন পতাৰ কাৰণে কিমান সময় মানে তেওঁ মানে একচুৱেলি গোস্বামী ছাৰক মই ধন্যবাদ জনাইছোঁ তেখেতে বাদ দিলেতো এইটো নহ'ব তাৰমানে মই নিজে মোৰ মানে মোৰ 36 ইয়াৰ্ছ মোৰ মানে মোৰ ছাৰ্ভিচ এক্সপিৰিয়েঞ্চ হয় 89 জইন কৰিছোঁ তো মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ গোস্বামী ছাৰ যদি বাদ দিয়ে নহ'বই আৰু কি ক'ম আৰু নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ মিষ্টাৰ শৰাইঘাট আহি আছে অহা 25 এপ্ৰিলত সকলোৱে আহিব ইতিমধ্যে তেখেতসকলে লোকেশ্যন বা তেখেতৰ স্থানটো তেখেতসকলে মেনশ্যন কৰিছে আমি আশা কৰিম 37 সংখ্যক মিষ্টাৰ শৰাইঘাট সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠান পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ চেনি ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com